এইফালে অকমান সাজি কাচি একদম চাদৰ মেখেলা পিন্ধি ষ্টাইল কৰি এনেকৈ কেমেৰা আগত কিয় দেখাই আছো আপোনালোকে চাই থাকিলে গম পাব। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। ৰাতিপুৱা একদম কামত লাগি গ'লোঁ, ধুনীয়াকৈ ৰুটি বনাই আছোঁ। যিহেতু আমি পাকঘৰত থকা মানুহ মানে যেতিয়া তেতিয়া কিবা এটা খাই থাকোঁ নহয়নে, ডাঙৰ মানুহকেইটাতো তেনেকৈ নাখায়। সেইটো কাৰণে একদম ৰাতিপুৱাই 10-20কৈ কিবা এটা খাই ল'লে ভাল আৰু নহয়নে। তো সেইটো বুলি ধুনীয়াকৈ বনাই আছোঁ। আৰু এইখিনিতে কথা এটা আকৌ মোবাইল চাই থাকিলে মানে যি টি বস্তু দেখা পাওঁ, কি বোলে নাইটি পিন্ধি এইবিলাক কৰি এনেকৈ বনালে খাব নালাগে, হেঁতেন হে প্ৰভু, এইবিলাক দেখি থাকিলে বা এইবিলাক কৰিলে দেখোন কেনেকৈ চলিম, কি কৰিম চিন্তাই লাগে নহয়নে। বাৰু এইবিলাক বাদ দিয়ক। এইফালে ধুনীয়াকৈ একদম ফুলা ৰুটি বনাই আছোঁ। আৰু ৰুটিটো ফুলা দেখি ধুনীয়াকৈ কেমেৰালৈ চাই অলপ ষ্টাইল মাৰি দিছোঁ, হয়নে নহয় বাৰু। ধুনীয়াকৈ এনেকৈ বনাই মোৰ হৈছেগৈ শুকান ৰুটি বনাই। আৰু এনেকৈ শুকান ৰুটি গৰমে গৰমে খাই বৰ ভাল লাগে। তাৰপাছতে এইফালে ধুনীয়াকৈ একদম দেউতাহঁতে যিহেতু চাহৰ লগত খাব নোৱাৰে, সেইটো কাৰণে এইফালে আমলেট বনাই আছোঁ। আৰু ৰাতি বইল অলপো আছে, মানে শাকৰ আৰু মাংসৰ বইল অলপ, তথাপিও আমলেটকেইটা বনাই দিছোঁ। আৰু যেতিয়া যিহেতু ৰাতিপুৱা আমলেট খায় মানে, তো সেইটো কাৰণে এইফালে ধুনীয়াকৈ মোৰ বনাই কৰি হৈছে। হোৱাৰ পাছত আৰু এয়া ধুনীয়াকৈ দিবলৈ বুলি ইয়াত অলপ ভিডিঅ' কৰি দিছোঁ। তো ধুনীয়াকৈ এতিয়া ইয়াত দাদা খাই আছে, এইফালে আকৌ দেউতাক দিয়ে দিছোঁ। তো ধুনীয়াকৈ খাই ল'লে এনেকৈ ৰাতিপুৱা সময়ত ভাল লাগে নহয়নে। ভাল লাগিলে এতিয়া এইফালে ধুনীয়াকৈ ভাল লগা কামটো কৰিলোঁ, বাচন বৰ্তন ধুলোঁ। ধোৱাৰ পাছতে এইফালে আমাৰ দেউতা একদম পূৰা কামত লাগিলে নহয়। ইমান এনেকৈ কষ্ট কৰি থাকিলে বাৰু খালী পেটে থাকিলে মানে 10-20কৈ কিবা এটা খাই নল'লে কেনেকৈ ভাল লাগিব নহয়নে। তো ধুনীয়াকৈ সেয়া দেউতা একদম পূৰা ধানখিনি, যিহেতু আজি মেচিন আহিব। আৰু এইফালে মই একদম পাকঘৰৰ কামত মানে জুই লগাই ভাত বনাওঁ বুলি আহি এইফালে ছাইখিনি উলিয়াই লৈছোঁ। ছাইখিনি এনেকুৱা ছাই বাচন মাজি ইমান ভাল লাগে, হয়নে নহয় বাৰু ক'বচোন। তাত ধুনীয়াকৈ উলিয়াই লৈছোঁ। তাৰপাছত এইফালে মেচিন আহিলে চাওকচোন, আমাৰ মানে একদম ধান মাৰিলে সৰহখিনি, আকৌ এইখিনি মানে শেষৰখিনিহে দেই, কমেও মানে 80 মোনমান ধুনীয়াকৈ মানে হ'লেই এইখিনি লাষ্টৰখিনি। তো ধুনীয়াকৈ এইখিনিও মাৰি লৈছে। তাৰপাছতে মই ভাত বনাম বুলি কওঁতে এয়া ছোৱালীজনী আমনি কৰাত মায়ে ধুনীয়াকৈ বনালে। তাৰপাছতে আকৌ এইফালে মই বাচনখিনিকে সামৰি দিছোঁ। বাচনখিনি সামৰি এইফালে কাপোৰো ধুব লাগিব, যিহেতু ধুনীয়াকৈ কাপোৰখিনিও ধুই ল'লোঁ। লোৱাৰ পাছতে এইফালে আকৌ একদম মানে ভাত চাত বনাই কৰি হ'লেই, কেমেৰাটো ইমানবিলাক দেখা দিব নোৱাৰে নে। এইফালে সকলো খাই ল'লে। লোৱাৰ পাছত এয়া যে মই চাদৰ মেখেলা পিন্ধি লৈছিলোঁ, মানে ভাত চাত খাই লৈ বোলো ৰীল এটা বনাই লওঁ নহয়নে। ৰীল নহয়, কেইটামান বনালোঁ। তাৰপাছতে ধুনীয়াকৈ বনাই হোৱাৰ পাছতে চোতাল ঘৰ এয়া সাৰি ল'ব লাগিব নহয়। ধুনীয়াকৈ এইফালে চোতালখন সাৰাত লাগি গৈছোঁ, মানে ধুনীয়াকৈ চব ঘৰ চৰ সাৰি ল'লোঁ। চব কাম হোৱাৰ পাছত এইফালে একদম সন্ধিয়া টাইমত, এইখিনি টাইমত মোৰ ইমান ভাল লাগে কি ক'ম। মানে এইখিনি টাইমত ৰাস্তাত অলপ ফুৰা কৰা, মানে ধুনীয়াকৈ চম্পা ওচৰলৈও গৈ আছোঁ, সেইটো কাৰণে বেছি ভাল লাগে। আৰু মানে এইফালে একদম চম্পাই চোতাল সাৰি আছে। তো ধুনীয়াকৈ এইফালে চম্পা ওচৰ পাই গ'লোঁ। পাই মানে তাই এয়া চোতাল সাৰি আছে। আৰু ধুনীয়াকৈ আমি এতিয়া দুইজনী অকণমান ওলাই যাম। তুমি ভয় খোৱাচোন, এতিয়া মাত দিছা, ভয় খোৱাচোন কুকুৰটো। ব'লা মাত দিয়া, জেইক মাত দিয়া। এইজনী দেখা নাপায়, চলো 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 চলো। আৰু আমি মানে ফুৰি কৰি অহালৈ এন্ধাৰে হ'ল। এইফালে দেউতাই জাল পাতিছিলে চাওকচোন, ধুনীয়াকৈ একদম জালৰ পৰা মাছ এৰুৱাই আছে। ঘৰৰ পুখুৰী আৰু যেতিয়া মন যায় তেতিয়াই ধুনীয়াকৈ জাল পাতি মাছ উঠাই, জানেনে। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। ভাল লাগিলে লাইক এটা কৰি থৈ যাব, আৰু কোনোবাই নতুনকৈ দেখিছে যদি ফ'ল' কৰি থৈ যাব। বাই বাই।